আমি কাৰ্বি ছাত্ৰ সন্থা বন বিভাগক এটা অপষ্টভাৱে এটা কথাই মানে ক'ব বিচাৰিছোঁ যে ৱেষ্ট কাৰ্বি আংলঙত আজি যিহেতু পৰিৱেশ চলি আছে স্পেচিয়েলি টিম্বাৰ স্মাগলাৰ চোৰাং কাঠৰ বাবে ইয়াত ৱেষ্ট কাৰ্বি আংলঙত বহুত আগবাঢ়ি আহিছে বহুত ক্ষেত্ৰত আমি নিউজ আপোনাৰ মিডিয়া জৰিয়তে বা কিছুমান আমাৰ ৰিলায়েবল চ'ৰ্চ জৰিয়তে আমি বহুত পাইছোঁ গতিকে এই বিষয়লৈ মানে বন বিভাগে যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টে কেনেধৰণে একশ্যন ল'ব লাগে এইটো লোৱা নাই বুলি আমি ক'ব বিচাৰিছোঁ এইটো ক'ব বিচৰা নাই যে দে আৰ ইনভলভিং ইন দিছ ইলিগেল এক্টিভিটিছ মই এইটো কোৱা নাই যে তেওঁ ইয়াত জড়িত আছে বুলি কিন্তু যিমান লোকে তেওঁ মানে ইয়াত কষ্ট কৰিব লাগে ডিউটিবোৰ যিমান লোকে তেওঁ যাব লাগে যিবিলাক আৰু যিবিলাক টিম্বাৰ স্মাগলাৰ একশ্যন ল'ব লাগে এই ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত মানে পিছুৱাই গৈছে বুলি আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা ক'ব বিচাৰোঁ আৰু অনুৰোধ কৰিব বিচাৰিছোঁ যে অহা দিনত আমি বন বিভাগে আমাৰ ইয়াত DFO আছে আৰু আমাৰ ৰেঞ্জাৰ সকলোৱে আছে আৰু স্পেচিয়েলি ইয়াত কাৰ্বি আংলঙতো যিহেতু এমপ্লয়েড ক্ষেত্ৰত মষ্ট এমপ্লয়েড ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টে আছে গতিকে তেওঁ সকলে যদি একগোট হৈ এই ইলিগেল এক্টিভিটিছ ৰখাবৰ কাৰণে মানে চেষ্টা কৰে বা আগবাঢ়ে এইটো নিশ্চয় এই ইলিগেল টিম্বাৰ আমাৰ ৱেষ্ট কাৰ্বি আংলঙত নাইকিয়া হ'ব বুলি আমি আশা কৰিছোঁ আৰু এই কামনাৰ লগত আমি কাৰ্বি ছাত্ৰ সন্থা সদায় ফৰেষ্ট ডিপাৰ্টমেণ্টত আমি জড়িত থাকিম আৰু দুটা কথা এইটো ক'ব বিচাৰিছোঁ যে যিটো আমাৰ ৱেষ্ট কাৰ্বি আংলং যিটো পাহাৰীয়া আমি ট্ৰাইবেলছ পিপল আমি ট্ৰাইবেলছসকলে মানে খেতি বাতি কৰিহে আমি নিজৰ ঘৰ চলাবলৈ আমি চেষ্টা কৰোঁ গতিকে আমি স্পেচিয়েলি যিহেতু খেতি বাতি কৰাও মানে ইয়াৰলি বেচিছ যিহেতু ওৱান টাইমৰ এটা ছেশ্যনৰ কাৰণেহে মানে খেতি বাতি কৰা হয় এইটো পাহাৰ কাটি পেলাই যিটো খেতি কৰে ঝুম খেতি কৰে এই খেতি কৰাৰ পাছত যিহেতু পাহাৰবিলাক এনেকুৱাই এৰি দিয়ে গতিকে আমি কাৰ্বি ছাত্ৰ সন্থা হৈ পৰা আপোনাৰ মিডিয়াৰ জৰিয়তে সকলো কাৰ্বি বাসী ৰাইজ তথা আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ যিমান জাতি আছে সকলোকে এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যাতে আপোনালোকে এই এক বছৰীয়াৰ কাৰণে ঝুম খেতি কৰে এই খেতি কৰাৰ পাছত তাত গছ পুলি লগাবলৈ আমি এই মিডিয়াৰ পৰা অনুৰোধ জনাইছোঁ ইতিমধ্যে দেখিছোঁ যে যি সীমান্ত অঞ্চলত ব্যাপকভাৱে বনধ্বংস হৈ আছে উন্নয়নৰ নামত আচলতে বাট পথ নিৰ্মাণৰ নামত যধে মধে গছ কাটি থকা হৈছে তাৰ বিকল্প চিন্তা আপোনালোকে কি কৰিছে আমি কাৰ্বি ছাত্ৰ সন্থা এই বিষয়লৈ বৰ্তমানলৈকে আমি তদন্ত কৰি আছোঁ আৰু কিছু ক্ষেত্ৰত আমি গৈ পাইছোঁ গতিকে আমি এতিয়া জানিব লাগে যে এইবিলাক যিহেতু আমাৰ ফৰেষ্টৰ যিবিলাক প্ৰপাৰ্টি বা আমাৰ যিবিলাক ডিফৰেষ্টেশ্যন কোনে কৰি আছে আৰু ক'ৰ পৰা আহি আছে এই ৰোড কষ্টটো আমি জানিব লাগিব এই ৰোড কষ্টটো জানি পেলাইহে ইয়াত একশ্যন ল'বলৈ আমি বাধ্যম হ'ম গতিকে আমি সদায় ফৰেষ্ট ডিপাৰ্টমেণ্টত কোঅপাৰেট আছোঁ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত মানে বাৰম্বাৰ এইটোৱে অনুৰোধ যে তেওঁসকলে মানে নিজৰ যিটো ডিউটি আছে এইটো মানে অপষ্টভাৱে সদায় নিজৰ ডিউটি আমাৰ যে ফৰেষ্টটো আমি প্ৰটেকশ্যন কৰিব লাগে বুলি ভাবিব লাগে আৰু এই ক্ষেত্ৰতে মানে কাম কৰি আহিব লাগে বুলি আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা জনাইছোঁ